আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰা আটাই ভালে আছে। এয়া ৰোজা ইফতাৰ কৰি আহিলোঁ টিউশ্যন কৰিব। এটা আৰবিক টিউশ্যন আছিল আমাৰ ভতিজা ল'ৰা, মেট্ৰিক দিছে এইবাৰ। মানে আৰবিটো ক্লিয়াৰ কৰি দিব লাগে, মানে কোৰাণ চৰীফ পঢ়িব। সেইকাৰণে মানে তাক পঢ়াব আহিছোঁ। ইফতাৰ কৰি আহিছোঁ, নহ'লে সময়টো নিমিলে। এয়া মোক চাহ দিলা, ধুনীয়া গাখীৰ দিয়া ৰস কৰি চাহ, চাহৰ কালাৰ চাহটো কি মজা, তাৰ লগত বুট ভাজা। মই কৈছোঁ বিশেষ নাখাওঁ, কাৰণ বহুত কিবা কিবি খাইছোঁ। এইজন আমাৰ এই ভতিজা মানে এইবাৰ মেট্ৰিক দিছে আৰু আশা কৰোঁ যাতে ৰিজাল্ট ভাল হয়। আপোনালোকে দোৱা কৰিব। এই মানে এৰাবিকটো তাক ক্লিয়াৰ কৰি দিব লাগে, যাৰ কাৰণে মানে মই ৰোজাত লৈ আহিছোঁ। মানে কাৰণ বেছি মানে ৰিজাল্ট দিয়াৰ পিছত আৰু কলেজত এডমিশ্যন ল'ব, তেতিয়া কৰিব নোৱাৰিবই। আমাৰ মুছলিম ভাই বন্ধুসকলে বা তেওঁলোকে জানে আৰবী আখৰবিলাক চিনি পায় ধুনীয়াকৈ। যিবিলাকে মোৰ হিন্দু ভাই ভনীবিলাক আছে, তেওঁলোকে চাওক আমাৰ এইবিলাক আৰবী এনেকৈ ধুনীয়াকৈ পঢ়ি যাব লাগিব। ইয়াক মই শিকাই আছোঁ, যাতে এই বন্ধৰ কেইদিনতে সি কোৰাণ চৰীফটো ল'ব পাৰোঁ। দোৱা কৰিব, আশীৰ্বাদ কৰিব, যাতে আমাৰ বেটাই কোৰাণ চৰীফটো জল্দি ল'ব পাৰে। ঠিক আছে, বাই। এতিয়া মই চাহ খাওঁ, চাহ কাপো জোৰাই যায়। ঠিক আছে, পুনৰ লগ পাম।